Blue, blue. Huh? আমি টিচেংফল ৰিভাৰ ক্ৰুজত গৈ আছো। এতিয়া আমি নামটি পালোহি। কেনেকুৱা লাগিছে? আৰ ইউ এক্সাইটেড? জানো মাইনা? আমি নিমাটি পালোহি। য়েছ, আমি এতিয়া গৈ আছো টিচেংফল ৰিভাৰ ক্ৰুজ। আৰু এইফালে আছে তুলসী কাকা। এইফালে নামি মানে ৰিক্সি। Restaurant নাই নিব বহুত নাই চাগে ন কালি চিলিপ কাটি পেলালো চিলিপ কাটি পেলালো কালি কাটি পেলালো মজা লাগিছে ন লোকেশ্যনটো বহুত মজা লাগিছে দেই ধুনীয়া বহিমগে আমাক দৰকাৰী বস্তু ইয়াতে মন ধুনীয়া লাগিছে ৰে ব্লগ কৰিব তাই কোনে মই ব্লগৰ কাৰণে কৰি আছো এইফালে আমি আহি পালোহি কি আছিলে টিচেংফল ৰিভাৰ ক্ৰুজ দেখাইছো এফালে হিয়া হিয়া হাই বৰ ধুনীয়া লাগিছে টিম পালেহি এফালে পিছফালে আমাৰ টিম পালেহি আৰু জন্মাইনা কেনেকুৱা লাগিছে মন কেনেকুৱা লাগিছে ভাল লাগিছে হাই হাই জন বেটা চব ফটো তোলাত ব্যস্ত দেই এফালে কেনেকুৱা লাগিছে ভাল লাগিছে লোকেশ্যনটো কেনেকুৱা চুজ কৰিলো বহুত ধুনীয়া চুজ কৰিলো বিউটিফুল ধুনীয়া পৰিৱেশ খুব ধুনীয়া পৰিৱেশ দেখাব চেষ্টা কৰিছো ব্ৰহ্মপুত্ৰ নদীৰ কাষত এয়া টিচেংফল ৰিভাৰ ক্ৰুজ তাৰপিছত অলপ পাছত আমি ৰিভাৰ ক্ৰুজত উঠি আমি নদীৰ আইলেণ্ডলৈ যাম তাতো দেখাম পৰিৱেশটো ইয়াত কেনেকে নমাবা চিৰি মানে ধৰি লোকে নাম দিব লাগিব মাহটো ধৰা
বিৰাট ভাল লাগিছে অঁ গাড়ী এখন ফচিও গৈছে ফচিও ये लोग आदमी लोग अभी है नहीं सर कैसा लग रहा है कैसा लग रहा है लोकेशन ठीक है मतलब अंदर लेके जाएगा इधर ही है लेके जाएगा फिर क्या हुआ वो क्रूज पे আমি আইলেণ্ড ক্ৰুজত উঠিলোঁ এতিয়া ক্ৰুজত উঠাৰ পিছত তেওঁলোকে আমাক 3 আৱাৰ্ছৰ কাৰণে আমাৰ বুকিং আছে 1:30 to 4:30 এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম আপোনালোকক শ্বেয়াৰ কৰিব লৈছোঁ এনেকৈ ক্ৰুজখনৰ ভিতৰত বেডৰুমো আছে চ' ইমান ধুনীয়া এটা পৰিৱেশ বেডৰুম আছে টয়লেট আছে ইয়াৰ পৰা আপুনি মানে গ্ৰাউণ্ড ফ্ল'ৰে বুলি কওঁ তাতো এনেকৈ আপুনি পূৰা উপভোগ কৰিব পাৰিব ওপৰত মানে বহি পেলাই যাব পাৰি আৰু তলত এনেদৰে বেডৰুম আছে মই আকৌ এবাৰ ঘূৰাই দিওঁ কেমেৰাটো খুব ধুনীয়া দেই সঁচাকৈ বহুত ধুনীয়া আৰু চাওঁ কেনেকুৱা আছে বাকীকেইটা ৰুম আৰু আছে এইফালে এটা ৰুম তলত 2টা বেডৰুম এইকেইটাও ধুনীয়া ইয়াৰ পৰাও ভিউটো এনেকুৱা বঢ়িয়া 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 আহা মনা পাপা মাতিছে আহা আহা অলপ সময় আমি ক্ৰুজত যোৱাৰ পিছত তেওঁলোকে আমাক কফি পকোৰা এইবিলাক ষ্টাৰ্টাৰ প্ৰভাইড কৰিলে সেইখিনিও খাবলৈ টেষ্টি হয় এনেকৈ ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আমি চাহ কফি মানে নাস্তা জিজিয়াৰ লগত আছিলে উপভোগ আহি আমি পালোহি এয়া এটা আইলেণ্ডত আমি নামিলোহি তাৰপিছত আহকচোন চাওকচোন ভিডিঅ' কৰি আছো Start vlogging. আমি আহি পালো এটা সৰু আইলেণ্ডত নাজানো কি হয় এইটোৱে নেকি যাদৱ পায়েঙৰ অৰণ্যখন এখনে নি মেবি
এতিয়া আমি অলপ অৰণ্যৰ মাজলৈ সোমাই যাওঁ নাজানো কি আছে কিবা তুহি মলাই ফৰেষ্টত নামটো চাগে ভুল হ'ব পাৰে দেই মই ভালে ইয়াতে চবে বগৰী খাইছে এভৰিবডি ইজ এনজয়িং খুব ধুনীয়া পৰিৱেশটো খুব ধুনীয়া ইফালে ছাৰহঁত বহি আছে এয়া আমাৰ আপোনালোকে সকলোৱে চিনি পায় অৰণ্য মানৱ যাদৱ পায়েং দেৱৰ দ্বাৰা তেখেতে কষ্টৰে অতি কষ্টৰে জীৱনৰ বহুত মূল্যৱান সময় দি পেলাই এই ফৰেষ্টখন আমাক উপহাৰ দিছে আৰু তেখেতক আমাৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু আমিও আমাৰ ফিউচাৰ জেনেৰেশ্যনক এনেকুৱা কিছুমান আদৰ্শ দেখাম আৰু নিজেও কৰিবলৈ চেষ্টা কৰিম চব কি সুন্দৰ এটা পৰিৱেশ চাপৰিত তেখেতে জীৱনৰ বহুত মূল্যৱান সময় দি এই ফৰেষ্টখন কমপ্লিট কৰিছিলে কিহৰ স্কেলিটন এইটোকে কয় এডভেঞ্চাৰ ন মজা লাগে ভাল লাগে ন ৰিজৰ্টত গৈ বহি খোৱাতে যাওঁ আৰু ন দাদা আৰু স্কেলিটন চাই বোলে কেলে গৈছা বাচ্চাবিলাকেও বহুত এনজয় কৰিছে তেওঁলোক সিহঁতি একদম মতলীয়া হৈ গৈছে পুৰা বালি পাইছে মুঠতে দাদাজনক হেৰি বিহুকে লগাবলৈ কওঁ এইখিনিতে নাচো আৰু হৈ গ'ল ধূলিবিলাক বেছি নকৰিবা গোটেই তোমালোকে মন জান তুমি ৰাতিলে নাযাবা প্লিজ সেইফালে নাযাবা তুমি এইখিনিতে কৰা যি কৰা ইমান সুন্দৰ পৰিৱেশ দেখি আমি দুজনীও নিজক ৰখাব নোৱাৰিলোঁ এপাক নাচিয়ে দিলোঁ আৰু
कौन फास्ट होगा? খাই বাই সকলোৰে হৈ গ'ল। এতিয়া আমি আকৌ উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ। আকৌ এনেকৈ ব্ৰহ্মপুত্ৰৰ বুকুৰে ছানছেটটো দেখি পালোঁ। এতিয়া অৱশ্যে ইয়াৰ পৰা অলপ দেখাবলৈ অসুবিধা হৈছে আপোনালোকক। বৰ সুন্দৰ এটা পৰিৱেশ আৰু সেই আইলেণ্ডটোত বহুত ৱালচাৰ পৰি আছে। ইয়াৰ পৰা হয়তো কেমেৰা ধৰিব পৰা নাই। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আপোনালোকেও আহিব। মই ডেছক্ৰিপশ্যন বক্সত লিংক ডিটেইলটো দি দিম ক্ৰুজখনৰ। ধন্যবাদ। থেংক ইউ।